৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন ১২খন টেবুলৰে ১৪ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা। অহাকালি হ'ব লগা বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। উল্লেখ্য যে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাত ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত পুৱা ৮ বজাত আৰম্ভ হ'ব। এই ভোট গণনা কক্ষত ১২খনকৈ মেচ থাকিব আৰু ১৪টা ৰাউণ্ডত ভোট গণনা কৰা হ'ব। ইয়াৰ উপৰিও পোষ্টেল বেলটসমূহ এখন মেজত গণনা কৰা হ'ব। ভোট গণনাৰ বাবে ১৬গৰাকী কাউণ্টিং ছুপাৰভাইজাৰ, ১৭গৰাকী কাউণ্টিং সহায়ক আৰু ১৮গৰাকী মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰিছে। জিলাখনত ভোট গণনা প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সকলোৰে সহযোগিতা কামনা কৰে। হয়, আমাৰ যিটো 77 বিহালী বিধানসভা বা ইলেকশ্যন হৈছেগৈ, আমাৰ ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়া আমাৰ কমপ্লিট কৰিছোঁ। আমি প্ৰস্তুতি কমপ্লিট কৰিছোঁ। আমি ইতিমধ্যে আমাৰ যিসকল কাউণ্টিং অফিচাৰ্ছ আছে বা কাউণ্টিং ছুপাৰভাইজাৰ্ছ বা মাইক্ৰ' অবজাৰ্ভাৰ্ছ আছে তেওঁলোকৰ সকলোৰে আমাৰ ট্ৰেইনিং ইতিমধ্যে শেষ হৈছে। আমাৰ ৰাতিপুৱা 6:30 বজাত আমি ষ্ট্ৰং ৰুম খুলিম। ষ্ট্ৰং ৰুমৰ পৰা আমাৰ বস্তুবোৰ লৈ গৈ আমাৰ 8টা বজাত বা 8 আমি কাউণ্টিং আৰম্ভ কৰিম। আমাৰ যিহেতু কিছু পোষ্টেল বেলটো আমি ৰিচিভ কৰিছোঁ, আমাৰ প্ৰায় 205খন পোষ্টেল বেলট ৰিচিভ কৰিছোঁ। আধা ঘণ্টামান লাগিব এইখিনি কমপ্লিট কৰোঁতে। বা 8:30 আমি যিবোৰ EVM মেচিনৰ আমি গণনাখিনি আৰম্ভ কৰিম। আমি ভাবিছোঁ আৰু এটা 3টামান বজাত আমাৰ গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব। আমি 12খন টেবুল আমি আয়োজন কৰিছোঁ। 12খন টেবুল প্ৰায় 14 ৰাউণ্ডমান আপোনাৰ এই হ'ব, 14 ৰাউণ্ড যাব। আৰু আমি ভাবিছোঁ আমি খুব নিহাৰিকৈ আমি কাউণ্টিং প্ৰচেছটো সম্পূৰ্ণ কৰিব পাৰিম বুলি আশা কৰিছোঁ। বিশ্বনাথৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট, চুৱানা লাইভ।